সুইচ গেটৰ পৰা আৰম্ভ হ'ব সুইচ গেটৰ ঠিক সুইচ গেটৰ সেইখিনিৰ পৰা আৰম্ভ হ'ব হয় চিধা যাই পেলাই এখন এটাটো লেফ্ট হেণ্ড চাইড টাৰ্ণ ল'ব টুৱাৰ্ডছ সোণাম ফিল্ড আৰু এটা চিধা গুচি যাব চিধা যাই MG ৰোডটো আছে চিধা আপোনালোকে যে MG ৰোডটো আহে মহাত্মা গান্ধী ৰোড সেইটো আছিল এইটো নহওঁতে ৰাইট হেণ্ড চাইডে তৰুণ ফুকন পাৰ্কৰ পিনে টাৰ্ণ লৈ ল'লে এতিয়া তৰুণ ফুকন পাৰ্কে আপুনি দেখিব কাম চলি আছিল কামটো বন্ধ হৈ গ'ল কাম আৰম্ভ কৰিছিল কাম বন্ধ কৰি দিলে কিয়নো আমি মুখ্যমন্ত্ৰীক জনালোঁ যে এইটো ইছ্যু তেওঁ প্ৰেক্টিকেলি যেতিয়া ইছ্যুটো দেখিলে আৰু বুজি পালে যে প্ৰব্লেমটো ক'ত আছে তেওঁ লগে লগে যোনদিনা আমাৰ লগত আলোচনা কৰিছিল সেইদিনাই তেওঁ কামটো বন্ধ কৰি দিলে এইটো আজি 4-5 দিন আগৰ কথা কৈছোঁ কামটো বন্ধ কৰি তেওঁ অৰ্ডাৰ কৰিলে ইঞ্জিনিয়াৰ আহিল কমিশ্যনাৰ আহিল গোটেই PWD হাই অফিচিয়েলছ আহিল আমাৰ মানুহখিনিৰ লগত বহি পেলাই আকৌ MG ৰোডৰ পিনে কৰি পেলালে কিয়নো তৰুণ ৰাম ফুকনৰ পিনে কৰিলে বহুত অসুবিধা আছে প্লাছ পাৰ্কখনৰ ঐতিহ্যটো নষ্ট হৈ যাব আমাৰ ইয়াতে পশ্চিম গুৱাহাটীত এখনে পাৰ্ক আমি কোনো প্ৰটেষ্ট কৰা নাই আমি খুব ধুনীয়াকৈ মুখ্যমন্ত্ৰীক বুজাই দিছিলোঁ আমি চেষ্টা কৰিছিলোঁ তেওঁ অসমত নাছিল যেতিয়া তেওঁ অসমলৈ ফিৰি আহিলে আমি ধুনীয়াকৈ কথা পাতিলোঁ আৰু সেই হিচাপে সেই মৰ্মে আমাৰ এই কামটো হ'ল ছেকেণ্ডলি গছ কাটাটোলৈ যে হৈছিল গছো খুব মিনিমাইজ কাটিব গছখিনিও এতিয়া সিদ্ধান্ত লৈছে খুব মিনিমাইজ কাটিব আৰু গছৰ ৰাইট হেণ্ড চাইডে ৰেলৱে লাইনৰ সিটো চাইডে যিখিনি ঘৰ আছে অসমীয়া মানুহ ঘৰ এইখিনি সেই ঘৰখিনিও অলপ ভাঙা যোৱা ৱালবিলাক ভাঙা যোৱাৰ এটা ড্ৰয়িং হৈছিল এতিয়া তেওঁলোকে ডিচাইড কৰিছে যে সেইপিনেও নাভাঙাকৈ কৰিব পৰা চিন্তা চৰ্চা হৈছে আৰু ভাঙিলেও অলপ ভাঙি পেলাই মেৰামতি কৰি বনাই দিয়াৰ এটা তেওঁলোকে এতিয়া নতুন ৰিভাইজ ড্ৰয়িং এখন কৰি আছে এইটো আমাৰ অনুৰোধ আছিল আৰু আমাৰ অনুৰোধখিনি তেওঁ মানি যেনেকৈ দীঘলী পুখুৰীখন এটা ঐতিহ্য আমাৰ ফুকন পাৰ্কখনো এনেকুৱা ফুকন পাৰ্কখনৰ কথা চবেই দাদাই ক'লে কি আছিল দেশভক্ত তৰুণ ৰাম ফুকন সেই হিচাপে আমাক মুখ্যমন্ত্ৰীয়ে যিখিনি আমাক কৰি দিলে আজি আমি পশ্চিম গুৱাহাটী ৰাইজে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বাৰম্বাৰ আমি কালিও তেওঁলোকে আমি চিঠি দিছোঁ এখন ফুকন পৰিয়ালৰ পৰা চিঠি দিছোঁ এখন গোটেই ৰাইজৰ পিনৰ পৰা চিঠি দি তেওঁক আমি এখন থেংকছ লেটাৰ দিছিলোঁ যোৱাকালি কোনো ৰাইজ এটা সংগঠন নাই সংগঠন ৰাইজ এই ৱেষ্ট গুৱাহাটীৰ মানুহে লগ লাগি এতিয়া এজনৰ নাম কৈ এজনৰ নহয় এইটো দিগদাৰ চবেই আহি একেলগ এটা ৰাজহুৱা বস্তু ইমান ডাঙৰ কাম এটা মুখ্যমন্ত্ৰীয়ে কৰি দিছে আমাক তাৰপিছত আৰু ইণ্ডিভিজুৱেল হৈ গ'লে কথাটো বেয়া হয় যে মিটিংটো কোনে কৈছে মিটিংটো মই আৰু মুখ্যমন্ত্ৰী কৰিছিলোঁ এইটো মই ক'লোঁ পশ্চিম গুৱাহাটীৰ কাৰণে মই আৰু তেওঁ মোক মাতি লৈ গৈছিল তেওঁ আৰু মই আমি দুটাই মিলি পেলাই 25 মিনিট আলোচনা কৰিছিলোঁ তাৰপিছত তেওঁ তাৰ PWD মানুহখিনিক মাতিছে তাৰপিছত তেওঁ ইয়াতে পঠাইছে তেতিয়া আমি গোটেই ৰাইজ নেক্সট ডে শনিবাৰে এই লাষ্ট শনিবাৰে আমি মিলি পেলাই আমি গোটেই কথাখিনি কোৱাৰ পিছত এই ডিচিশ্যনটো হৈছে ব্ৰিজখন নালাগে বুলি কোনোৱে কোৱা নাই ব্ৰিজখন যদি নালাগে বুলি কয় ব্ৰিজখনৰ ইছ্যুটো কি ব্ৰিজখন হ'লে এই ৰেল লাইনৰ কাষৰ মানুহখিনিৰ কথা যে মই ক'লোঁ সেই ঘৰখিনি যে অলপমান কিছু এটা মিটাৰ মাৰ্কিং কৰিছে সেই মাৰ্কিংটোতো চবেই অলপ চিন্তিত হৈছে এতিয়া বস্তুবিলাক আমি যেতিয়া দেখাই দিছোঁ পৰহি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত মোৰ আলোচনা হৈছে তেওঁ এতিয়া কৈছে যে আমি চেষ্টা কৰি আছোঁ যে ঘৰখিনি নাভাঙাকৈ এই অলপ যিখিনি ঘৰ ভাঙিব ব্ৰিজখন আমাৰ চুইচ গেটৰ পৰা আৰম্ভ হ'ব যাই পেলাই আমাৰ MG ৰোড যোনটো মেইন ৰাস্তা আছে সেইপিনে যোৱা কথা ৰাস্তাত কিন্তু কিবা এটা এলাইনমেণ্ট হৈ পেলাই আমাৰ TR ফুকন ৰোডৰ ৰাস্তাটোদি লৈ লৈছিল যোনটো TR ফুকন ৰোড হৈ যোৱাৰ লগে লগে আমাৰ পাৰ্কখন নষ্ট হৈ যাব তেতিয়া আমি গোটেই ৰাইজে মিলি অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰিলোঁ আমি কোনো আন্দোলন কৰা নাই আমি কোনো মেমৰেণ্ডাম দিয়া নাছিলোঁ আমি অনুৰোধ কৰিছিলোঁ তেওঁক যে ফুকন পাৰ্কৰ ছাইডেদি যদি এইখন যায় পাৰ্কখন ব্ৰিজখন যায় তেতিয়াহ'লে আমাৰ গোটেই পৰিৱেশটো নষ্ট হৈ যাব আৰু ফুকন পাৰ্কখন নষ্ট হৈ যাব তেওঁ আমাৰ কথা শুনি পেলাই আমাৰ এলাইনমেণ্টটো বদলাই পেলাই এতিয়া মেইন ৰাস্তাটোলৈ লৈ গ'ল যোনটো অৰিজিনেল প্লেন আছিল সেইকাৰণে আপোনালোকক আজি আমি মাতি আনিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে যে আমি বিনা আন্দোলন কৰি বিনা মেমৰেণ্ডাম দি তেওঁ আমাৰ কথাখিনি শুনি পশ্চিম গুৱাহাটীৰ ৰাইজৰ কথাখিনি শুনি পশ্চিম গুৱাহাটীৰ ৰাইজৰ প্ৰব্লেমটো ছল্ভ কৰাত তেওঁ যিখিনি আগ্ৰহ ল'লে তেওঁৰ প্ৰতি আমি সদায় কৃতজ্ঞতা থাকিম এডালমান গছ যাব সেইখিনি প্ৰতিশ্ৰুতি দিছে আমাক সেইকাৰণে আমি মাতি আনিছোঁ চব ধুনীয়াকৈ হ'ব ভালকৈ হ'ব ব্ৰিজখন লাগে চবকে ৰেল লাইনটোৰ কাৰণে চবৰে অসুবিধা হয় এটা ৰেল লাইনত যদি ব্ৰিজখন নহয় তেতিয়াহ'লে আমাৰ অসুবিধা নহয়
যিহেতু যিমান মানুহ এটা বহি আছে চবৰে অসুবিধা হয় সেইকাৰণে ব্ৰিজখন লাগিব এলাইনমেণ্ট ঠিক হ'ব কাৰো ঘৰ নাভাঙাকৈ এলাইনমেণ্ট হ'ব চৰকাৰে চেষ্টা কৰিছে চৰকাৰে যেতিয়া তৰুণৰাম ফুকনৰ এলাইনমেণ্টটো বদলাই MG ৰোডত কৰি দিছে এই এলাইনমেণ্টটো ঠিক কৰি চৰকাৰে কৰিব একো চিন্তা কৰিব বিষয় নহয় অলপ অলপ চিন্তা হৈছে মানুহৰ এইটো চিন্তাৰ বিষয় নহয় প্লিজ এইটো কোনো চিন্তাৰ বিষয় নহয় এইটো ধুনীয়াকৈ হৈ যাব পশ্চিম গুৱাহাটী ব্ৰিজখন খুব ভালকৈ হ'ব আপোনালোকে একো চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী আশ্বাস দিছে নতুন এলাইনমেণ্ট হৈ আছে নতুন এলাইনমেণ্ট মতে নতুনকৈ ধুনীয়াকৈ কাৰো ঘৰ নাভাঙাকৈ গছ মিনিমাইজ গছটো কেইডালমান যাব আমি কৈছোঁ যাওক কেইডালমান গছ আগতে বেছি আছিল এতিয়া কমাই দিছে গছ বহুত কম গছ যাই পেলাই গছ কাটি পেলাই এই ব্ৰিজখন কৰিব ব্ৰিজখন চবকে দৰকাৰ ব্ৰিজখনত 25 মিনিটকৈ মানুহ ৰখি থাকে 25 মিনিটকৈ এটা ৰেল লাইনত ৰখি থাকে এতিয়াও যদি কোনোবা ৰেল লাইনেদি আহিছে তেওঁ বুজি পাব এটা ৰেল লাইনৰ এখন এটা ফ্লাইঅভাৰ নাই আমাৰ এই অঞ্চলে কি ভুগি আছে এই অঞ্চলে জানে সেইকাৰণে আমি অনুৰোধ কৰিছিলোঁ আজি আপোনালোকক মাতি আনিছিলোঁ এটা ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীলৈ সেইখিনি আমি কৰিলোঁ আপোনালোকৰ মাধ্যমেৰে এইখিনি আমাৰ ক'বলগীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত